কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অতি দৰকাৰী আমি দুটা টপিক আজি আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে MML SAYৰ ইয়াতে লিষ্ট আহিছে হস্পিটেলবিলাকৰ কেছলেছ যিটো মডিউল আছে সেইটোৰ। আৰু দ্বিতীয় টপিকটো হৈছে পেঞ্চনাৰসকলৰ কাৰণে, যিখিনি মানুহ পেঞ্চনাৰ হয়, ফেমিলি পেঞ্চনাৰ হয়, তেওঁলোকে ডিজিটেলি তেওঁলোকে প্ৰমাণপত্ৰ দিব পাৰিব। কেম্প স্থাপন কৰা হৈছে আৰু সেইখিনি কথা আমি আলোচনা কৰিম গোটেইখিনি কথা। তো প্ৰথম টপিকটোলৈ আহিছোঁ, আপোনালোকে দেখিছে এতিয়া স্ক্ৰীণত। অফিচ অফ দ্য চিফ এক্সিকিউটিভ অফিচাৰ অটল অমৃত অভিযান ছ'চাইটি আছাম, আৰু খবৰটো আহিছিলে আপোনাৰ 1/11/2025 তাৰিখে। আৰু এই খবৰটো হৈছে আপোনাৰ যি আপোনালোকৰ MML SAY থাকে, অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেইটোৰ অফিচিয়েল খবৰ ইয়াতে আহিছে। আৰু এইটো অফিচ অৰ্ডাৰ হয়। ইয়াতে আপোনালোকে দেখা পাইছে তিনিজন ইয়াতে ডেজিগনেশ্যন সহ তেওঁলোকৰ নাম দেখা পাইছে, অফিচিয়েলৰ নাম। প্ৰথমজন হৈছে নীলোৎপল বৰুৱা, তেওঁ অপাৰেশ্যন মেনেজাৰ হয় মেদান্ত এণ্ড মেডিচিটি মেক্স গ্ৰুপ অফ হস্পিটেল, আৰু তেওঁৰ ফোন নম্বৰটো ইয়াতে দিছে। নম্বৰ 2ত আছে মৃদুল সিংহা, তেওঁ অপাৰেশ্যন মেনেজাৰ হয়, আৰু তেওঁৰ ইয়াতে দিছে অল এমপেনেল্ড পাব্লিক হস্পিটেলছ আণ্ডাৰ MML SAY ইন দ্য ষ্টেট দিছে ইয়াতে। তাৰপিছত নম্বৰ 3 মৃদুল সিংহা গুঞ্জন গোস্বামী, অপাৰেশ্যন মেনেজাৰ ছাৰ্ভিচ গ্ৰেভেন্স এক্সিকিউটিভ, তেওঁলোকৰ ইয়াতে দিয়া আছে ডেজিগনেশ্যনছখিনি। আৰু ইয়াতে কি লিখিছে চাম, দ্য এবভ অফিচিয়েলছ উইল ফ'ল' আপ দ্য এলটেড empaneled hospitals on a daily basis and resolve any issue relating to cashless medical treatment of government employee pensioners and their dependents in the concerned hospital. ইয়াতে কৈছে যে তেওঁলোকৰ কিবা যদি ইছ্যু থাকে, পেঞ্চনৰ হ'ব পাৰে, এমপ্লয়িজ হ'ব পাৰে, তেওঁলোকৰ যদি কিবা ইছ্যু থাকে MML SAYক লৈ পেলাই, কেছলেছ সুবিধাক লৈ পেলাই, তেতিয়াহ'লে তেওঁলোকে উপৰোক্ত যি ইয়াতে কণ্টেক্ট নাম্বাৰ আৰু ডেজিগনেশ্যনছ সহ যি আপোনাৰ অফিচিয়েলৰ নাম দিয়া হৈছে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। এই কথাখিনি ইয়াতে কৈছে। এতিয়া আমি চাম আচলতে কি কি হস্পিটেল সংলগ্ন কৰা হৈছে, সেইখিনি আমি চাবলৈ চেষ্টা কৰিছোঁ। হস্পিটেলখিনি চোৱাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিলে, যদি আপোনালোকে চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আমি এনেকুৱা ভিডিঅ'বিলাক ডেইলি প্ৰভাইড কৰোঁ, যাতে কৰ্মচাৰী পেঞ্চনাৰসকলৰ সুবিধা হয়, ডেইলি আপডেটছবিলাক পায়, সেইকাৰণে। এতিয়া চাওক, ইয়াতে নটিফিকেশ্যন এখন আমি দেখিবলৈ পাইছোঁ, ইয়াতে হস্পিটেলবিলাকৰ নাম আছে। তো চাওক, ইয়াতে লিখিছে MML SAY কেছলেছ মডিউল ইজ বিং ইমপ্লিমেণ্টেড অন এ পাইলট ফেজ ইন দ্য ফলোয়িং হস্পিটেলছ মে' 2025। তো মে' 2025ৰ পৰা এই যিখন হস্পিটেল আছে, এই হস্পিটেলকেইখনৰ ইয়াতে কেছলেছৰ সুবিধা কৰি দিয়া হৈছে। দেখিছে আপোনালোকে ভালেকেইখন হস্পিটেলৰ নাম আছে ইয়াতে। তো নামবিলাক আমি পঢ়ি নাথাকোঁ, আপোনালোকে স্ক্ৰীণশ্বট এটা লৈ ল'ব আৰু নামখিনি আপোনালোকে চাব পাৰিব। আমি দি দিছোঁ গোটেইখিনি। 24খন হস্পিটেল আমি দেখিবলৈ পাইছোঁ ইয়াতে। আৰু নেক্সট আৰু এটা পেজত কিমানখিনি আছে আমি চাম। আৰু ইয়াতে আপোনালোকে দেখিছে MMLY কেছলেছ মডিউল উইল বি ইমপ্লিমেণ্টেড WEF অক্টোবৰ 2025 ইন দ্য ফলোয়িং হস্পিটেল। ইয়াতেও 5খন হস্পিটেলৰ নাম দিয়া হৈছে। আপোনালোকে ইয়াতে এটা স্ক্ৰীণশ্বট মাৰি ল'ব, এইখিনি গম পাব তেতিয়া হস্পিটেলকেইখনৰ নাম। তাত আমি 24খন পালোঁ, ইয়াতে আপুনি 5খন পালে। তো তেনেকৈ ভালেকেইখন হস্পিটেল হৈ গ'ল। এতিয়া আমি দ্বিতীয় খবৰটো আহিছোঁ পেঞ্চনাৰসকলৰ ডিজিটেল লাইফ চাৰ্টিফিকেটক লৈ পেলাই। এতিয়া আমি আজি দ্বিতীয় খবৰটোলৈ আহিছোঁ, আৰু দ্বিতীয় খবৰটো হৈছে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াক লৈ পেলাই। আৰু আপোনালোকে দেখিছে 3 নৱেম্বৰ তাৰিখে এই খবৰটো ওলাই আহিছিলে। ডক্টৰ জিতেন্দ্ৰ সিং MOS PPয়ে 3 নৱেম্বৰ 2025 তাৰিখে দিল্লীৰ NTMC কনভেনশ্যন হলত নেশ্যন ৱাইড ডিজিটেল লাইফ চাৰ্টিফিকেট DLC অভিযান 4.0ৰ অধীনত ভাৰতীয় ষ্টেট বেংকে আয়োজন কৰা মেগা পেঞ্চনাৰ শিবিৰ উদ্বোধন কৰে আৰু পেঞ্চনাৰসকলক সম্বোধন কৰি পেঞ্চনাৰসকলৰ ডিজিটেল সবলীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ ওপৰত আলোকপাত কৰে। জীৱনৰ প্ৰমাণপত্ৰ দাখিল কৰাটোৱে তেওঁলোকৰ জীৱন যাপনৰ সহজতা বহু পৰিমাণে বৃদ্ধি কৰিছে আৰু বৃদ্ধ ৰোগী পেঞ্চনাৰসকলৰ বাবে এক বিপুল উপকাৰী। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে বিভিন্ন অংশীদাৰ পেঞ্চন ডিছবাৰ্চিং বেংক, ইণ্ডিয়া
পোষ্ট পেমেণ্ট বেংক, পেঞ্চনাৰ কল্যাণ সংস্থা, CGDA, EPFO, ৰেলৱে সহযোগত 2025 1 তাৰিখৰ পৰা 30 নৱেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ DLC অভিযান 4.0 চলাই আছে, যাৰ লক্ষ্য হৈছে সকলো দেশৰ সুদূৰ চুকত থকা পেঞ্চনাৰ মেগা কেম্পৰ সহায়ত ডক্টৰ জিতেন্দ্ৰ সিং MOSPPয়ে একাংশ পেঞ্চনৰ ডিজিটেল লাইফ চাৰ্টিফিকেট প্ৰজন্মৰ বাবে ফেচ অথেণ্টিকেশ্যন কাম কৰে। ডিজিটেল মোডৰ জৰিয়তে প্ৰমাণপত্ৰ দাখিলৰ সুবিধা, বিশেষকৈ মুখ প্ৰমাণীকৰণৰ কৌশল যিয়ে জীৱন প্ৰমাণপত্ৰ প্ৰজন্ম যিকোনো সময়তে যিকোনো ঠাইতে সক্ষম কৰে। এই DLC সমূহ প্ৰজন্মৰ সময়ত উজ্জ্বল কৰা হৈছিল, যিটো দ্ৰুত আৰু সুবিধাজনকভাৱে কৰা হৈছিল। মেগা কেম্পৰ সময়ত ডক্টৰ জিতেন্দ্ৰ সিঙে পেঞ্চনাৰসকলৰ সৈতে মত বিনিময় কৰে, যিয়ে পেঞ্চনাৰসকলৰ সুবিধা আৰু জীৱন যাপনৰ সহজতাৰ বাবে বিকশিত কৰা জীৱন প্ৰমাণপত্ৰ দাখিলৰ ডিজিটেল পদ্ধতিৰ সুবিধাত অপৰিসীম সন্তুষ্টি আৰু সুখ প্ৰকাশ কৰে। ফেচ অথেণ্টিকেশ্যন কৌশলটো এটা গেম চেঞ্জাৰ, কাৰণ ইয়াক স্মাৰ্ট ফোনযোগে কৰিব পৰা যায়। ই পেঞ্চনাৰসকলে সহজে DLC দাখিল কৰিবলৈ সক্ষম কৰে আৰু বিশেষকৈ বৃদ্ধ ৰোগী পেঞ্চনাৰ সকলৰ বাবে উপযোগী, যিসকলে কোনো বেংক বা পেঞ্চন বিতৰণ কৰ্তৃপক্ষলৈ যাব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে কয়।